নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰবাৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ ৰেলৱেৰ তৰফৰ পৰা মেডিকেল ষ্টাফৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অৰ্থাৎ ৰেলৱেৰ তৰফৰ পৰা মেডিকেল বিভাগত ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো আপোনালোকক এইটো ভিডিঅ' যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অৰ্হতা কি লাগিব, দৰমহা কিমান দিয়া হ'ব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ' যোগেদি জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱসকল, ৰেলৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, ভেকেঞ্চিৰ অভাৱটো আপোনালোকে চাব পাৰে যে RRB পেৰামেডিকেল ষ্টাফ ৰিক্ৰুইটমেণ্ট 2025, অৰ্থাৎ ৰেলৰ তৰফৰ পৰা পেৰামেডিকেল ষ্টাফৰ কাৰণে 2025 চনৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। 434টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে ৰেলৱেৰ তৰফৰ পৰা। ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট নাম্বাৰটো আপোনালোকে চাব পাৰে। অৰ্থাৎ পেৰামেডিকেল ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে ৰেলৱেৰ, য'ত আপোনালোকে কেটেগৰীজ নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে যে নাৰ্ছিঙৰ কাৰণে আছে 272টা পদৰ ভেকেঞ্চি, ডায়ালাইচিছ টেকনিচিয়ানৰ কাৰণে আপোনালোকে চাব পাৰে 4টা পদৰ ভেকেঞ্চি আছে, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰৰ কাৰণে আছে 33টা পদৰ ভেকেঞ্চি, ফাৰ্মাচিষ্টৰ কাৰণে আছে 5টা পদৰ ভেকেঞ্চি, ৰেডিঅ'গ্ৰাফি এক্সৰে টেকনিচিয়ানৰ কাৰণে আছে 4টা পদৰ ভেকেঞ্চি, ECGৰ কাৰণে আছে 4টা পদৰ ভেকেঞ্চি, লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে আছে 12টা পদৰ ভেকেঞ্চি। তো এনেধৰণে আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ কাৰণে পেৰামেডিকেল ষ্টাফৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে যিটো পোষ্টতে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। 434টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অল অভাৰ ইণ্ডিয়াত। আৰু গুৱাহাটীৰ কাৰণে আপোনালোকে চাব পাৰে যে 12টা পদৰ ভেকেঞ্চি আছে। ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে লেভেল 3 আৰু লেভেল 7ত আপোনালোকৰ চেলাৰীটো দিয়া হ'ব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰে। এজ লিমিটটো চাব পাৰে আপোনালোকে যে নাৰ্ছিঙৰ কাৰণে আছে 20 বছৰ বয়সৰ পৰা 40 বছৰ বয়স, ডায়ালাইচিছৰ কাৰণে আছে 20 বছৰ বয়সৰ পৰা 33 বছৰ বয়স, হেল্থ আৰু মেলেৰিয়া ইনস্পেক্টৰৰ কাৰণে 18 বছৰ বয়সৰ পৰা 33 বছৰ বয়স। অৰ্থাৎ বেলেগ বেলেগ পোষ্টৰ কাৰণে আপোনালোকৰ এজ লিমিটটো বেলেগ বেলেগ হয়। বেলেগ বেলেগ এজ লিমিটৰ কেটেগৰী কেণ্ডিডেটছে কিন্তু ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত আপোনালোকে SC/ST কেণ্ডিডেটছৰ কাৰণে পাব 5 বছৰ, OBC কেণ্ডিডেটছৰ কাৰণে পাব 3 বছৰ, PWD কেণ্ডিডেটছৰ কাৰণে পাব 10 বছৰ, 13 বছৰ আৰু 15 বছৰ। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগতে ৰিলেভেণ্ট পোষ্টত আপোনালোকে ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। যেনে আপোনালোকে যদি নাৰ্ছিঙত এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ নাৰ্ছিঙৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। ডায়ালাইচিছত এপ্লাই কৰিলে আপোনালোকৰ ডায়ালাইচিছৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। তো যিটো পোষ্টত আপোনালোকে এপ্লাই কৰা হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত আপোনালোকে সেইটো পোষ্টৰ ডিগ্ৰী নাইবা ডিপ্ল'মা কৰা হ'ব লাগিব। অৰ্থাৎ আপোনালোকে যদি ECG নাইবা আপোনালোকে যদি ফাৰ্মাচিষ্টৰ ডিপ্ল'মা কৰি থৈছে বা ডিগ্ৰী কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। অৰ্থাৎ স্পেচিফিক পোষ্টৰ কাৰণে আপোনালোকৰ ডিগ্ৰী নাইবা ডিপ্ল'মা কৰা হ'ব লাগিব, যিটো পোষ্টত আপোনালোকে এপ্লাই কৰে। এপ্লাই কৰিবৰ বাবে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা চাব পাৰে যে 500 টকা দিব লাগিব জেনেৰেল কেণ্ডিডেটছে, আৰু OBC কেণ্ডিডেটছে বাকী কেণ্ডিডেটছে আপোনালোকে 250 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰে। যিহেতু আপোনালোকৰ কাৰণে বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, নাৰ্ছিং, ডায়ালাইচিছ টেকনিচিয়ান, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ, ফাৰ্মাচিষ্ট, ৰেডিঅ'গ্ৰাফি। তো বেলেগ বেলেগ পোষ্টৰ কাৰণে আপোনালোকে শিক্ষাগত অৰ্হতাটো বেলেগ বেলেগ লাগিব। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত, ছায়েন্সৰ পৰা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যদি আপোনালোকে এইকেইটা ডিপাৰ্টমেণ্টৰ ডিগ্ৰী নাইবা ডিপ্ল'মা কমপ্লিট কৰিছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। লগতে যদি আপোনালোকে ডিগ্ৰী নাইবা ডিপ্ল'মা কমপ্লিট কৰিছে, যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে এইকেইটা বিভাগত যদি আপোনালোকে ডিগ্ৰী নাইবা ডিপ্ল'মা কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰে, অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব। তো লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই আপোনালোকে ভেকেঞ্চিত আবেদন কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে 9 আগষ্টৰ পৰা ভেকেঞ্চিত এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 18 ছেপ্টেম্বৰ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড এপ্লাই কৰি ল'ব। এপ্লাই কৰাৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যনটো মই আপোনালোকক হোৱাটছআপ গ্ৰুপত নাইবা ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইকেইটা আছিলে ভেকেঞ্চিৰ ডিটেইলছ আপোনালোকক জনাই দিলোঁ যে ৰেলৱেৰ তৰফৰ পৰা পুনৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। পেৰামেডিকেল কেটেগৰীৰ ভেকেঞ্চি আছে, য'ত আপোনালোকৰ বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে, যিহেতু ভাল পাইছে লাইক এটা কৰি দিব পাৰে। কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।